এতিয়া বহুৰে সমস্যাৰে জৰ্জৰিত হোৱাৰ পিছতো মৈৰাবাৰী পশু চিকিৎসালয়ৰ চিকিৎসকে চিকিৎসা প্ৰদান কৰি আহিছে পশুপালনসকলক। মৈৰাবাৰীত অৱস্থিত প্ৰায় ২৯খন গাঁৱৰ ৮০,০০০ পশুধন থকা একমাত্ৰ চৰকাৰী পশু চিকিৎসালয়খনৰ শোচনীয় অৱস্থা। চিকিৎসক আছে, কিন্তু নাই কোনো পৰ্যাপ্ত বিল্ডিং, নাই কোনো প্ৰয়োজনীয় সা সুবিধা। প্ৰতিদিনে ২০ পৰা ৫০ গৰাকী পশুপালক উপকৃত হয় এই চিকিৎসালয়খনৰ পৰা। বহু কষ্টৰে চিকিৎসকসকলে চলাই গৈছে পশু চিকিৎসা সেৱা। বৃহত্তৰ মৈৰাবাৰী অঞ্চলত পশু চিকিৎসা কৰিবলৈ নিজৰ পশুধনক এইখন পশু চিকিৎসালয়ত আনে চিকিৎসা কৰাবলৈ। চকীদাৰ নথকাৰ ফলত চিকিৎসকসকল ওলাই যোৱাৰ পিছতে আৰম্ভ হয় পিছফালে মদ আৰু জুৱাৰ আড্ডা। চিকিৎসালয়খনৰ চিকিৎসকে এই অঞ্চলৰ লোকসকলক এই সম্পৰ্কে অৱগত কৰিছিল যদিও বন্ধ নহল জুৱাৰ আড্ডা। পশু চিকিৎসালয়খনৰ ভাৰপ্ৰাপ্ত চিকিৎসক ৰবি শাস্ত্ৰীয়ে সংবাদ মাধ্যমৰ যোগে চিকিৎসালয়খনৰ আন্তঃগাঁথনি আৰু চিকিৎসালয়খনত চলা অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। আমাৰ স্থানীয় কৰ্তৃপক্ষকো জনাইছোঁ যে এইবিলাক হ'ব নালাগে বা হৈ আছেও যদি হ'ব নালাগে। আৰু আৰক্ষীসকলক অলপ টাইম মতে যদি তেওঁলোকে ভিজিট কৰি এইবিলাক যদি ক'ৰবাত হৈও আছে তেতিয়াহ'লে মানে ধৰিবৰ কাৰণে অনুৰোধ জনাম। মই মৈৰাবাৰী পশু চিকিৎসালয় পশু চিকিৎসক। মোৰ ইয়াতে অহা 1 বছৰ পাৰ হৈছে। ৰাইজে ইয়াত যিমান মানুহ আমাৰ ইয়াত ট্ৰিটমেণ্ট কৰিব আহে আমি ফ্ৰী ট্ৰিটমেণ্ট কৰি দিওঁ। প্লাছ যি মেডিচিন আমাৰ ছাপ্লাই থাকে সেই মেডিচিন অনুসৰি আমি ৰাইজক দি দিওঁ। তাৰপিছত যোনে আমাক কেতিয়াবা মানুহবিলাকে গৰু আনিব নোৱাৰিলেও আমাক মাতে, তেতিয়া আমি কওঁ যে আমি 1টা বজাৰ পিছত আমাৰ হস্পিটেল টাইম হোৱাৰ পিছত আমি ফিল্ডলৈ যাওঁ। ফিল্ডলৈ গৈ পেলাই সেই গৰুজনী চিকিৎসা প্ৰদান কৰি দিওঁ। যেনেকুৱা ধৰণৰ বেমাৰ হয় সেই অনুসৰি আমি চিকিৎসা প্ৰদান। কিমান ৰোগী আহে ইয়াত? আমাৰ হস্পিটেলত এনেই ক'বলৈ গ'লে মিনিমামটো 10টা 12টা পেচেণ্ট থাকেই, মানে পেচেণ্ট লৈ অহা, গৰু ছাগলী লৈ অহা মিনিমাম। কেতিয়াবা 20টাও হৈ যায়, কেতিয়াবা 25টাও হৈ যায়, ইভেন এদিন 50টাও হৈ গৈছে। তেনেকুৱা পেচেণ্ট অহা ইয়াত বহুত পেচেণ্ট আহে। এই অঞ্চলটো বৃহৎ ডাঙৰ অঞ্চল আৰু সব কৃষি প্ৰধান ৰাইজ আছে। তাতে গৰু ছাগলী পোহা ৰাইজ আছে, ডাঙৰ ডাঙৰ ফাৰ্ম আছে। ইয়াত আমি এতিয়া গোটেই ফাৰ্মবিলাকত হওক চবতে ভেকচিনেশ্যন প্ৰগ্ৰামটো আমাৰ যিটো চলি আছে FMD ভেকচিনেশ্যন, সেই প্ৰগ্ৰামটো চলি আছে। প্লাছ আমাৰ আধাৰ চিডিঙৰো কাম চলি আছে। আধাৰ চিডিঙত আমাৰ VFAবিলাক গৈ গাঁৱত আধাৰৰ লগত লিংক কৰাই আছে এনিমেলবিলাকৰ। এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কাম। এই কামখিনি সুচাৰুৰূপে চলি আছে। ইয়াত নিয়াৰ এবাউট 18,000 কেটেল পপুলেশ্যন আছে এইখন মৈৰাবাৰী পশু চিকিৎসালয় আণ্ডাৰত, আৰু 29 নম্বৰ চব গাঁও আছে। ইয়াৰ পূৰ্বে আপুনি ক'ত চাকৰি? ইয়াৰ পূৰ্বে মই আছিলোঁ গোলাঘাট ডিষ্ট্ৰিক্টত। তাৰ তুলনাত আমাৰ ইয়াত এই চিভিলখন কেনেকুৱা পালে? তাৰ তুলনাত ইয়াৰ এই চিভিলখনৰ অকল আন্তঃগাঁথনিটো অলপমান মানে বেয়া আছে, বা এইখন চিভিল অলপ বনাই দিলে কৰ্তৃপক্ষক মই বিভাগীয় কৰ্তৃপক্ষকো জনাইছোঁ এই চিভিলখন যাতে তেওঁলোকে বনাই দিয়ে। তাৰ কাৰণে মই লিখিতভাৱেও আমাৰ বিভাগীয় কৰ্তৃপক্ষক জনাইছোঁ যে চিভিলখন বনাই দিব লাগে। বনাই দিলে অলপ মানুহবিলাকৰ আৰু উপকৃত হ'ব, যাতে ভালকৈ আমি কাম বনবিলাক কৰিব পাৰোঁ। আৰু এটা কথা, ইয়াত দেখা যায় যে চিভিলখনৰ যি জৰাজীৰ্ণ অৱস্থা, এই জৰাজীৰ্ণ অৱস্থাৰ সুযোগ একাংশ লোকে জৰাজীৰ্ণ অৱস্থাৰ সুযোগ লৈ সন্ধিয়া বা আবেলি সময়ত ইয়াত জুৱাৰ আড্ডা বা মদৰ আড্ডা সেনেকুৱা ঘটনাও আমাৰ চকুত পৰা দেখা গৈছে। চাওক, মই থকা অৱস্থাততো মই সেইবিলাক হ'বলৈ নিদিওঁ। বা আমি যেতিয়া গুচি যাওঁ, ইয়াত যিহেতু নাইট চকীদাৰ নাই, নাইট চকীদাৰ নথকাৰ ফলত ইয়াৰ পিছফালে কি হয় নহয় সেইটোতো মই ক'ব নোৱাৰোঁ। আমাৰ ডিউটি আৱাৰ্ছৰ ক্ষেত্ৰত কিন্তু এনেকুৱা পৰিলক্ষিত। স্থানীয় লোকক আপুনি অৱগত কৰিছিলে নে? স্থানীয় লোকত মই কৈছিলোঁ ইয়াত যে অলপ অসামাজিক কাৰ্যকলাপ পিছফালে কেতিয়াবা হয় বুলি মোক মানুহবিলাকেও কৈছিলে, বা কিছুমান কৈছিলে, বা ইয়াৰ ওচৰে পাজৰে মানুহক মই চবকে অৱগত কৰাইছোঁ। ইভেন মই পুলিচ প্ৰশাসনকো এখন মানে আবেদন বা এজাহাৰ দি থৈছোঁ যে ইয়াত কেতিয়াবা অপ্ৰীতিকৰ কাৰ্যকলাপ হয় বুলি মোক মানুহে অভিযোগ দিছে মই নথকা অৱস্থাত। মই যিহেতু ডিউটি 1টা বজাত কৰি পেলাই আমি যিহেতু গুচি যোৱা যায় ফিল্ডলৈ, ফিল্ডৰ ডিউটিবিলাকো থাকে কৰিবলৈ। তাৰ পিছত কি হয় সেইটোতো মই ইমান গম নাপাওঁ।